নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ গতিকে বন্ধু বান্ধৱীসকল আজি পুনৰ আমি এই ভিডিঅ'টিত গণিতৰ ক্লাছ নম্বৰ 2 লৈ আহিছোঁ য'ত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম যিখিনি কুৱেশ্যন আসাম গভ গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে অতি প্ৰয়োজনীয় হ'ব গতিকে বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন আছে এটা বস্তুৰ কিনা দাম 700 টকা আৰু বেচা দামটো 630 টকা লাভ বা লোকচানৰ শতাংশ কিমান হ'ব এটা চাৰিটা অপচন আছে 10% 20% 15% আৰু 8% গতিকে আমাৰ লাভ বা লোকচানৰ যেটো আমাৰ পাৰ্সেন্টেজ হ'ব এটো কিমান হ'ব আমি উলিয়াব লাগিব গতিকে ভালদৰে মন কৰিব এটা বস্তু যেটো কিনা দাম যেটো কোৱা হয় সিপি অৰ্থাৎ কোষ্ট প্ৰাইসটো আমাক 700 দিয়া আছে আৰু সেলিং প্ৰাইস যেটো কোৱা হয় বেচা দাম এটো দিয়া আছে আমাৰ 630 টকা কিনা দামৰ পৰা বেচা দাম কৰোতে যেটো লাভ নে লোকচান হৈছে প্ৰথমতে আমি হেতু গম পাব লাগিব গতিকে ভালদৰে মন কৰিব সিপি অৰ্থাৎ কোষ্ট প্ৰাইস দিয়া আছে আমাৰ 700 আৰু সেলিং প্ৰাইসটো দিয়া আছে আমাৰ 630 টকা গতিকে নিশ্চয় আমাৰ কি হ'ব ইয়াতে লছ হ'ব কাৰণ কিনাতকে আমি কি কৰিছো বেচা দামটো কমত কৰিছো গতিকে আমাৰ লছ হ'ব 700 - 630 = 70 গতিকে আমাৰ লছ কিমান টকা হ'ল 70 টকা লছ হ'ল গতিকে তাৰ কাৰণে আমি কি উলিয়াব লাগিব লোকচানৰ যেটো পাৰ্সেন্টেজ থাকিব আমি এটো উলিয়াব লাগিব গতিকে লোকচানৰ শতাংশ অৰ্থাৎ পাৰ্সেন্টেজ উলিয়া যেটো ফৰ্মুলা আছিল লছ ডিভাইডেড বাই কিনা দাম অৰ্থাৎ সিপি ইনটু 100% গতিকে আমি এনেদৰে কি কৰিব লাগিব লছৰ যেটো আমাৰ পাৰ্সেন্টেজ হ'ব এটো আমি সলভ কৰি উলিয়াব লাগিব গতিকে আমাৰ লছ আছিল 70 টকা সিপি অৰ্থাৎ কোষ্ট প্ৰাইসটো আছিল আমাৰ 700 আৰু এফালে আহিব ইনটু 100% গতিকে 100 ৰ 00 700 ৰ 00 কেনসেল যাব আৰু 7 এ 70 কিমান যাব 10 বাৰ যাব লগত আহিব পাৰ্সেন্ট গতিকে আমাৰ আনসাৰ কিমান লাভ 10% ওলাব ঠিক তেনেকৈ যদি আপোনালোকৰ যেটো বস্তু হ'ব বস্তুটো যদি লাভ হয় তেনেদৰে লাভৰ আমাৰ ফৰ্মুলা একে আহিব লাভ ডিভাইডেড বাই কিনা দাম ইনটু 100% গতিকে লছৰ কাৰণে আমি লছ ডিভাইডেড বাই সিপি ইনটু 100% কৰিম যিমানটো লছ আছে আমি এটা পুট কৰিম 70/700 ইনটু 100% যত ইকুৱেল কিমান লাভ 10% গতিকে ৰাইট আনসাৰ হ'ব আপোনালোকৰ অপচন নম্বৰ এ টো ইয়াতে আমাৰ ৰাইট আনসাৰ হ'ব নেক্সট কুৱেশ্যনটো আছে এটা আয়তৰ দিশ আৰু প্ৰস্থৰ অনুপাতটো 5:3 আয়তৰ দিশ যদি 20 সেন্টিমিটাৰ হয় তেন্তে প্ৰস্থ কিমান অপচন আছে এ 12 অপচন বি 14 অপচন সি 16 এণ্ড অপচন ডি আছে 18 ভালদৰে মন কৰিব এটা আয়তৰ দিশ আৰু প্ৰস্থৰ অনুপাতটো দিয়া আছে আৰু তাতে যদি দিঘৰ মানটো 20 সেন্টিমিটাৰ হয় প্ৰস্থৰ মানটো কিমান গতিকে আমাৰ যেটো দিঘ আৰু প্ৰস্থৰ অনুপাতটো আছে তাক যদি আমি এটা প্ৰপাৰলি মান লিখিবলৈ যাওঁ তেন্তে এটা হ'ব আমাৰ 5x আৰু এটা হ'ব আমাৰ 3x যেটো আমি x টো এটা ধৰি লোৱা হৈছে গতিকে এটা হ'ব 5x এটা হ'ব 3x কিন্তু যেটো দিঘটো হৈছে 5x যাৰ ইকুৱেল কিমান দিয়া আছে 20 সেন্টিমিটাৰ দিয়া আছে গতিকে এই 5x ৰ ইকুৱেল দিয়া আছে আমাৰ 20 সেন্টিমিটাৰ সো x কিমান হ'ব 5 * 4 5 * 4 ইকুৱেল কিমান হ'ব 20 সেন্টিমিটাৰ অৰ্থাৎ x ৰ মানটো হ'ব 4 ঠিক তেনেদৰে 3 লগত x টো ইনটু হৈ আছে অৰ্থাৎ 3 * 4 ইকুৱেল হৈ যাব 12 অৰ্থাৎ এই আয়তটোৰ প্ৰস্থৰ মান হ'ব 12 সেন্টিমিটাৰ যেটো আমাৰ অপচন নম্বৰ 8 আছে গতিকে অপচন নম্বৰ 8 টো আমাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আছে এখন বাগিচাত 2200 জোপা গছ আছে তাৰে 12% আম গছ 18% নেমু গছ আৰু বাকিখিনি হোমথিৰা গছ আছে বাগিচাখনত থকা হোমথিৰাৰ গছৰ সংখ্যা কিমান হ'ব গতিকে আনসাৰটো কি হ'ব আপোনালোকে আমাক কমেন্ট কৰি জনাব সো এটা সলভ কৰিব গলে আমি প্ৰথমতে চাব লাগিব বাগিচাখনত টোটেল গছ কিমান আছে গতিকে আমাৰ টোটেল যেটো আমাৰ ট্ৰি আছে টোটেল ট্ৰি আমাৰ আছে 2200 আছে অৰ্থাৎ 2200 জোপা আছে তাৰে আমাৰ 12% আছে মেংগো ট্ৰি অৰ্থাৎ আম গছ আছে তাৰ পিছতে 18% আছে আমাৰ লেমন গছ অৰ্থাৎ নেমু টেঙা গছ দেন আমি উলিয়াব লাগে হোমথিৰা গছৰ সংখ্যা কিমান গতিকে এই 2200 জোপাৰ গছৰ ভিতৰতে 12% আৰু 18% মেংগো আৰু লেমন গছে লৈ ললে তে বাকি পাৰ্সেন্ট খিনি কি হ'ব আমাৰ হোমথিৰা গছৰ সংখ্যা গতিকে 12 আৰু 18 যদি আমি প্লাস কৰো
30 অৰ্থাৎ 30% এই আম গছ আৰু নেমু গছে লৈ ল'লে তে বাকি থাকিলে আমাৰ 70%। গতিকে আমি এই 70%ৰ ভ্যালু কিমান হ'ব যেটো ওলাব হেতু আমাৰ হ'ব হোমথিৰা গছৰ সংখ্যা। গতিকে আমি সলভ কৰিবলৈ গ'লে কেনেদৰে সলভ কৰিম 2200ৰ কিমান পাৰ্সেন্ট 70%। দেন আমি 2200 ইনটু 70 ডিভাইডেড আমি কি লিখিব লাগিব 100 অৰ্থাৎ পাৰ্সেন্টৰ পৰা যদি আমি ফ্ৰেকশন নিবলৈ যাওঁ তাত কি কৰিব লাগিব আমি 100 ৰে ডিভাইড কৰিব লাগিব। সো দেন 0 0 কেনসেল যাব দেন থাকিব আমাৰ 22 ইনটু 70 আৰু 22 ইনটু 70 কৰিলে যেটো এনসাৰ হ'ব হেতু আমাৰ ৰাইট এনসাৰ হ'ব। গতিকে কোনটো হ'ব আপোনালোকে আমাক কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো ইয়াতে আছে। নেক্সট প্ৰশ্নটো আপোনালোকৰ আছে 1 আৰু 31ৰ মাজৰ যুগ্ম সংখ্যাবিলাকৰ যোগফল কিমান হ'ব? অপচন আছে A 6, অপচন আছে B 28, অপচন নম্বৰ C আছে 240 আৰু অপচন নম্বৰ D আছে 512। গতিকে কোনটো হ'ব আপুনি কমেন্ট কৰি জনাব আগতীয়াকৈ। গতিকে এটা কোৱেশ্চনটো কৈছে 1 আৰু 31ৰ মাজৰ যুগ্ম সংখ্যাবোৰৰ যোগফলটো কিমান হ'ব? গতিকে 1 আৰু 31ৰ মাজৰ যুগ্ম সংখ্যা বুলি ক'লে 2 পৰা আৰম্ভ হৈ এনেদৰে 30 লৈকে আমি লিখিব লাগিব যিখিনি আমাৰ যুগ্ম সংখ্যা হয়। গতিকে এই গোটেইখিনি যোগ কৰি থকাটো আমাৰ একেবাৰে অসম্ভৱ। গতিকে তাৰ কাৰণে এটা ফৰ্মুলা ইউজ কৰিব যেটো ফৰ্মুলা হৈছে আমাৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ যেটো ফৰ্মুলা হ'ল n/2 ইনটু a প্লাছ an। এই ফৰ্মুলাটো মুখস্থ কৰিব যে 1 ৰ পৰা 31ৰ যুগ্ম সংখ্যা কক বা যিকোনো সংখ্যাই কক মাজৰ কলো কক বা 1 ৰ পৰা 31 বুলি কলো এই একেটা ফৰ্মুলা আহিব n/2 ইনটু a প্লাছ an। n মানে হৈছে ইয়াত কিমানটা পদ থাকিব সেই সংখ্যাটোৰ মান, a মানে হৈছে এই প্ৰথম সংখ্যাটোৰ মান আৰু an মানে হৈছে লাষ্টৰ সংখ্যাটোৰ মান। গতিকে 1 আৰু 31ৰ মাজত থকা টোটেল যুগ্ম সংখ্যা হ'ব আমাৰ 15টা। গতিকে n ৰ মানটো হ'ব 15। নেক্সট আমি ফৰ্মুলা যদি ইউজ কৰোঁ n/2 অৰ্থাৎ 15/2 ইনটু a মানে হৈছে কিমান হ'ব a মানটো 2 হ'ব প্লাছ an ৰ মান হ'ব তেতিয়া হ'লে 30। নেক্সট 15/2 ইনটু 2 প্লাছ 30 ইকুৱেল হ'ব 32। দেন 2 16 জাৰ 32। নেক্সট থাকিলে আমাৰ 15 ইনটু 16। সো 15 ইনটু 16 ইকুৱেল যিমানটো হ'ব তাতে আমাৰ এনসাৰটো আছে। গতিকে কোনটো হ'ব আপোনালোকে এই কুৱেশ্যনটো এনসাৰ আপোনালোকে আমাক কমেন্টৰ যোগেদি জনাব। গতিকে বন্ধু বান্ধৱীসকল ভিডিওটো আমি ইমান লং কৰি নাযাওঁ কাৰণ এনে ধৰণৰ ভিডিও আমি যথেষ্ট আনি থাকিম। গতিকে আমাৰ সিৰিজ নম্বৰ 2টো আজি আমি ইমানতে সামৰিছোঁ। গতিকে যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি পেজটো প্ৰথমৰ কাৰণে চাইছে তেন্তে পেজটো আপোনালোকে ফলো কৰি এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে এটা আমাক উৎসাহিত কৰিব। গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিওটো ইমানেই আছিলে। ধন্যবাদ।